আজমল মুখ্যমন্ত্ৰী হ'ব, শৰাইঘাটৰ শেষ যুদ্ধ, এইবোৰ কথা কৈ কৈ NDA AIUDFৰ সমৰ্থনেৰে প্ৰমোদ বড়োক ৰাজ্যসভালৈ পঠালে। এওঁলোকৰ অংকবোৰ চাওক। ইয়াৰ পূৰ্বেও এতিয়া যে ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে পবিত্ৰ মাৰ্ঘেৰিটা, তেখেতো AIUDFৰ সমৰ্থনতে ৰাজ্যসভালৈ গৈছিল। গতিকে এওঁলোকৰ অংকবোৰ আমাৰ দৰে সাধাৰণ জনতাই বুজা টান আৰু উত্তৰ কেতিয়াও উলিয়াব নোৱাৰে। আৰু সেইকাৰণে আজি আমি এই ৰাজনৈতিক অংক দুটামান আপোনালোকক দেখুৱাব খুজিছোঁ। 2021 চনত যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তাৰ পৰৱৰ্তী সময়তে আমি ঘোষণা কৰিছিলোঁ DKV ফেক্টত যে 2026ত সম্পূৰ্ণকৈ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ মুঠিলৈ যাব বিজেপি, অৰ্থাৎ প্ৰাক্তন কংগ্ৰেছে শাসন কৰিব ভাৰতীয় জনতা পাৰ্টিক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনে এগৰাকী নেতা, তেওঁ যি দলতেই নাযাওক, যলৈকে নাযাওক, তেওঁলোকৰ অকাত কি সেই অকাত দেখুৱাব পাৰে। আৰু ঔকাত দেখুৱাইয়ে ভাৰতীয় জনতা পাৰ্টিক সম্পূৰ্ণ নিজৰ হাতৰ মুঠিলৈ আনিছে। এতিয়া চাওক, ভাৰতীয় জনতা পাৰ্টিৰ কোন কেইগৰাকী জ্যেষ্ঠ মন্ত্ৰী আছিল আচল বিজেপি, কেইগৰাকীমান আছিল? ৰঞ্জিত দাস, যোগেন মোহন, আপোনাৰ সঞ্জয় কিষাণটো আউটেই, কেতিয়াবা নৱদৰে আউটেই, 2-3জন মান আছিল। এতিয়া কি হ'ল? যোগেন মোহনক ৰাজ্যসভালৈ পঠালে আৰু তাৰ ঠাইত কাক আনিব? তাৰ ঠাইত কোনোবা প্ৰাক্তন কংগ্ৰেছী যিসকলে বিজেপিলৈ আহি বিধায়ক হ'ল, তেওঁলোকৰ কাৰোবাক আনি মন্ত্ৰিত্ব দিব। গতিকে লাহে লাহে কি হ'বলৈ গৈ আছে চাওক, অনাগত সময়ত আপোনাৰ প্ৰশান্ত ফুকনে টিকট পায় নে নাপায় তাৰ কোনো নিশ্চয়তা নাই। আৰু সেইবাবে হয়তো এইবাৰ প্ৰশান্ত ফুকনৰ দৰে এগৰাকী অকৰ্মণ্য মানুহক মানে মন্ত্ৰিত্বৰ দায়িত্ব দিছে। মানে সেই সময় কৰ আৰু তোমাৰ ইচ্ছামতে কৰা সেই সময়। কাৰণ এটা সময়ত, অৰ্থাৎ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, এই প্ৰশান্ত ফুকনেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰুৰ গাড়ী চলোৱা নাছিল জানো? গতিকে প্ৰশান্ত ফুকনৰ বিদায় নিশ্চিত। আনহাতে ৰঞ্জিত দাস গাঁওবুঢ়া, তেওঁ থকা নথকা একেই। গতিকে লাহে লাহে যে বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত আচল বিজেপি নোহোৱা হৈ পৰিল, এই কথাটো মন কৰিছে নে কৰা নাই? আৰু শেহতীয়াভাৱে চাওক, ভূপেন বৰাক আনিলে, তেওঁকতো দিবই লাগিব। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক আনিছে, তেওঁক লৈ বিতৰ্ক চলি আছে। হ'লেওতো মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাৰণে এটা সমষ্টি নিশ্চিত বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু এটা মন কৰক, কালি যে যোগদান কৰিলে শশীকান্ত, কমলাক্ষ, বসন্ত, এই কেইজনক কি কৰিব? কেইদিনমান আগলৈকে কংগ্ৰেছত থাকি মুখ্যমন্ত্ৰীৰ লগত সুসম্পৰ্ক স্থাপন কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা এই প্ৰাক্তন কংগ্ৰেছী কেইজনক টিকট নিদিবনে? আৰু টিকট দিয়াৰ চৰ্তেৰে এওঁলোকক বিজেপিলৈ অনা হৈছে। মানে কি হ'ল, অনাগত সময়ত কিমানজন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত কৰ্মীয়ে টিকট পাব, এই কথাটো কিন্তু চিন্তা কৰিবলগীয়া। কেনেকে প্ৰাক্তন কংগ্ৰেছীয়ে এফালৰ পৰা গ্ৰাস কৰি পেলাইছে ভাৰতীয় জনতা পাৰ্টিক। আৰু এটা ইণ্টাৰেষ্টিং ঘটনা চাওক, এই যে AIUDFৰ 3গৰাকী বিধায়কে প্ৰমোদ বড়োক সমৰ্থন দিলে, সেই 3গৰাকী হেনো অসম গণ পৰিষদত যোগদান কৰিব। আৰু অসম গণ পৰিষদ কিয় গঠন হৈছিল? বিদেশী খেদা আন্দোলনৰ পৃষ্ঠভূমিতে অসম গণ পৰিষদ দলটোৰ জন্ম হৈছিল। আৰু AIUDFৰ কিয় জন্ম হৈছিল? আৰু যেতিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দিয়া এটা গোচৰক ভিত্তি কৰি উচ্চতম ন্যায়ালয়ে IMDT আইনখন বাতিল কৰিছিল, যিখন আইনে বিদেশী বিতাৰণ আৰু চিনাক্তত অসুবিধাৰ সৃষ্টি কৰিছিল, আৰু তাৰ পিছতেই AIUDF গঠন হৈছিল। আৰু AIUDFৰ একমাত্ৰ লক্ষ্য আছিল সেইসকল লোকক ৰক্ষণাবেক্ষণ দিয়া, যিসকল সংখ্যালঘুক লৈ সন্দেহৰ সৃষ্টি হৈছিল, যিসকল সংখ্যালঘুক লৈ বিতৰ্ক হৈছিল, সেই সকলোবোৰ সংখ্যালঘু লোককে নিৰাপত্তা দিয়াৰ কাৰণে গঠন হৈছিল AIUDF। আৰু এই AIUDFে এতিয়া অসম গণ পৰিষদত যোগদান কৰিছে। মক্কেলবোৰৰ কামবোৰ চাওক, তেওঁলোকে ৰাজনীতিৰ কাৰণে কি কি কৰিব পাৰে চিন্তা কৰক। আৰু অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰ হৈ চৰকাৰত আছে, মানে এওঁলোকৰ কাৰবাৰবোৰ চাওক। সেইকাৰণে কৈছো, এওঁলোকৰ অংক পংক জংকৰ কোনো সমাধান আমাৰ দৰে সাধাৰণ মানুহে উলিয়াব নোৱাৰো। অৱশ্যে আমাৰ দৰে সাধাৰণ মানুহৰ একাংশক ব্যৱহাৰ কৰি এওঁলোকে আচল ক্ৰীমটো খাই আছে। গতিকে কথাবোৰ চিন্তা কৰক, ৰাজনীতি ক'ৰ পৰা ক'লৈ গৈ আছে আৰু কোনে নি আছে, কেনেকৈ গৈ আছে, কি হ'বলৈ গৈ আছে, এই কথাবোৰ যদি চিন্তা কৰে, তেতিয়াহ'লে আপুনি ৰাজনীতিত মূল্যবোধৰ মতো বিচাৰি নাপায়। গতিকে সচেতন লোকসকল একগোট নহ'লে এই ধৰণৰ কাৰবাৰবোৰ ঘটিয়েই থাকিব। অৱশ্যে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এগৰাকী ৰাজনৈতিক নেতাৰ বিচক্ষণতাক মানে অস্বীকাৰ কোনো কাৰণত কৰিব নোৱাৰে। তেখেত এনেকুৱা এজন মানুহ, তেখেতে কি কৰিব নোৱাৰে তাকেই প্ৰমাণ কৰি আহি আছে। আৰু আমাৰ ভক্তসকলে মানে তেওঁলোকে সমদল কৰি যোৱা বা তেওঁলোকে যিবোৰ গাড়ী লৈ যায়, সেই গাড়ীৰ ধূলিত জয় আই অসম, ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম লিখি সন্তুষ্ট প্ৰকাশ কৰিব লাগিব।
এনেকুৱাই হৈ থকা নাই জানো? গতিকে কথাবোৰ ভাবি চাব। ধন্যবাদ। জয় অসম।